আপেল মোৰ বাগানৰ পৰা লৈ যাব পাৰিবা আৰু তোমাৰ পত্নীক খাবলৈ দিব পাৰিবা, কিন্তু মনত ৰাখিবা তোমাৰ পত্নীৰ এজনী ছোৱালী সন্তান জন্ম হ'ব আৰু জন্মৰ পিছত সেই ছোৱালীজনী তোমালোকে মোক দিব লাগিব। কি? মই সেই কাম কেতিয়াও কৰিব নোৱাৰোঁ, কাঠমিস্ত্ৰীজনে ক'লে। কিন্তু ডাইনীজনীয়ে হাঁহি হাঁহি ক'লে, তুমি ইতিমধ্যে মোক কথা দিছা আৰু এতিয়া তুমি সেই কথা ৰাখিব লাগিব। নিৰ্দিষ্ট সময়ত ডাইনীজনীয়ে কোৱাৰ দৰেই কাঠমিস্ত্ৰীজনৰ পত্নীয়ে এগৰাকী কন্যা সন্তান জন্ম দিলে আৰু ডাইনীজনী কাঠমিস্ত্ৰীজনৰ ঘৰ পালেগৈ। ডাইনীজনীয়ে ছোৱালীজনী তেওঁলোকৰ পৰা লৈ আনিলে আৰু হাবিৰ মাজৰ এটা ওখ দুৰ্গলৈ লৈ গ'ল। ডাইনীজনীয়ে আনন্দ মনেৰে ক'লে, এতিয়াৰ পৰা তুমি মোৰ আৰু মই তোমাৰ নাম দিলোঁ ৰূপাঞ্জল। ডাইনীজনীয়ে কেঁচুৱা কেনেকৈ ডাঙৰ কৰিব লাগে নাজানিছিল আৰু